Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি যে 10 ইয়াৰ্স 15 ইয়াৰ্স 20 ইয়াৰ্স আৰু 25 ইয়াৰ্স আমি চাকৰি কৰাৰ পিছত যে এনপিএছ বা ইউপিএছত কিমান পৰিমাণৰ পেনশন পাবলৈ সক্ষম হ'ম আৰু লামসামৰ এমাউণ্টটো কিমান হ'ব সেই সম্বন্ধে আলোচনা কৰিম যে মই ইয়াতে আগতে কেইটামান কন্ডিশন ক্লিয়াৰ কৰি লও ইয়াতে মই কি কৰিছো যেহেতু আমাৰ চাকৰিয়াল বিলাক 25 ইয়াৰ্সৰ পৰা ধৰক 55 ইয়াৰ্সৰ ভিতৰতে আছে বেছিভাগখিনি গতিকে সেই কাৰণে মই এভাৰেজ এটা বেসিক পে কিমান ধৰিছো 33000 ধৰিছো 33000 ধৰি ইয়াতে কি কৰা হৈছে আপোনাৰ the yearly 3% increment এটা ধৰা হৈছে yearly 3% increment যে starting 33000 কি আমাৰ basic pay average into যেহেতু আমাৰ বিভিন্ন ৰেঞ্জৰ চাকৰিয়াল আছে গতিকে ইয়াতে মই 3% এটা increment for every year আৰু DA আমাৰ কিমান আছে বৰ্তমান 58% গতিকে ইয়াতে মই কি কৰিছো যে 6% DA লৈছো যে 6% DA লোৱাৰ পিছত every 10 years যে 10 বছৰত কিমান 10 বছৰত ধৰক আপোনাৰ 60% গতিকে সেই 60% DA খিনি কি হ'ব আমাৰ আকৌ বেসিক পে লগত এড হ'ব আফটাৰ 10 ইয়াৰ্স বেসিক পে প্লাস DA এখিনি মার্জ হৈ আকৌ নতুন DA স্টার্ট হ'ব আৰু নিউ স্লেবৰ পৰা এটো কিয় কৰা হৈছে তাৰ মানে আমাৰ যেহেতু এটা ইমপ্যাক্ট থাকিব আপোনাৰ কি পে কমিশনৰ যে এভৰি 10 ইয়াৰ্সত কি হয় পে কমিশন হয় গতিকে সেই কাৰণে মই কি কৰিছো যাতে এক্সাক্ট নহলে যেহেতু এটো এটা অ্যাজাম্পশন এটো কোনো ৰিয়েল হিসাব নহয় এটো এটা অ্যাজাম্পশন যে আমি কেনেকৈ পাম এটো এটা পূৰ্বানুমান প্ৰজেকশন গতিকে সেই ক্ষেত্ৰত এই আমি যেহেতু নাজানো যে পে কমিশন আমাৰ কি হ'ব বা পে কমিশনত আমি কিমান পৰিমাণৰ ধন পাবলৈ সক্ষম হ'ম গতিকে সেই কাৰণে মই কি কৰিছো যে 10 ইয়াৰ্সৰ যিখিনি DA হ'ব সেই DA খিনি কি আপোনাৰ বেসিক পে লগত মার্জ হৈ যাব মার্জ হৈ আকৌ নতুন DA স্টার্ট হ'ব গতিকে সেই যোনটো নতুন বেসিক পে হ'ব সেই বেসিক পে আমি পে কমিশনৰ নতুন স্ল্যাব বুলি ধৰি লম গতিকে সেই হিসাবত মই এই গটেখিনি হিসাব কৰা হৈছে যে 10 ইয়াৰ্স 15 ইয়াৰ্স 20 ইয়াৰ্স আৰু 25 ইয়াৰ্স এটো এটা প্ৰজেকশন এটো এটা একুৰেট হিসাব কোনো দিন নহয় কাৰণ মার্কেটে কি ৰিটাৰ্ন দিব বা আপোনাৰ পে কমিশনে কি সিদ্ধান্ত ল'ব তাৰ পিছত আৰু বিভিন্ন ফ্যাক্টৰ আছে গতিকে এই ফ্যাক্টৰ সমূহৰ লগত আমি এটা তুলনাত্মক হিসাব কৰিম যেহেতু এই বছৰ আমাৰ সিদ্ধান্ত ল'ব লাগিব যে আমি ইউপিএছত যাম নে এনপিএছত যাম এই ভিডিওটো অনলি এডুকেশনাল পারপাসত গতিকে এটা আপোনালোকে একুৰেট বুলি ভাবি নলব বা আপোনালোকে এটো বেসিছত আপোনালোকে ইনফ্লুয়েন্স নহব আপোনালোকৰ সিদ্ধান্ত আপোনাৰ নিজৰ সিদ্ধান্ত কিন্তু যাতে আপোনালোকৰ এই সিদ্ধান্ত লোৱাত অলপ সহায় হয় আপুনি হয়তো অলপ চিন্তা কৰিব পাৰে যে নতুন কিছু চিন্তাৰ খৰাক আনিব পাৰে সেই কাৰণে মই কি এই ভিডিওটো প্ৰস্তুত কৰিছো গতিকে আপোনালোকে এই বস্তুখিনি কম্পেয়াৰ কৰি চাই লওক কেনেকৈ এই হিসাবটো হ'ব পাৰে এই হিসাবটো যেতিয়া আপুনি ক্লিয়াৰকৈ বুজি ল'ব তেতিয়া কি আপোনাৰ সিদ্ধান্ত লোৱাত সহায় হ'ব গতিকে আহক আমি আগবাঢ়ো 33% কি আমি ধৰিলো আপোনাৰ 33000 আপোনাৰ বেসিক পে 33000 বেসিক পে ধৰাৰ পিছত পে যেতিয়া ধৰিম আমি কি তাতে 58% DA এড হ'ব গতিকে আগতে মই আগৰ যেটা ভিডিও আছে আপোনালোকে কাইন্ডলি চাই ল'ব যে ফৰ্মুলা কেটাৰ বিষয়ে আমি আগতে বহুতবাৰ উল্লেখ কৰিছো গতিকে কেনেকৈ ক্যালকুলেশন কৰিব লাগে বা কি হিসাবত ক্যালকুলেশন কৰিব লাগে সেই বিষয়খিনি মই আগৰ ভিডিওত বনাই লৈছো গতিকে আপোনালোকে যদি নিজে নিজে ক্যালকুলেশন কৰিব বিচাৰে তেন্তে কি আগৰ ভিডিওবিলাক আপোনালোকে চাই ল'ব তেতিয়া কি আপোনাৰ পিকচাৰটো ক্লিয়াৰ হ'ব ইয়াতে মই খালি হিসাবখিনি কৰি কি কৰিছো ইয়াতে ফিগাৰ বিলাক মই উঠাই দিছো গতিকে চাওক যে 10 ইয়াৰ্সৰ ক্ষেত্ৰত আমি 33000 আপোনাৰ কি বেসিক পে প্লাস DA আপোনাৰ 55% গতিকে গোটেইখিনি মিলাই আফটাৰ 10 ইয়াৰ্স আমাৰ টোটাল কৰ্পাসটো কিমান হ'ব আপোনাৰ 23,47,822 কিন্তু আপোনালোকে ভাবিব পাৰে যে যিসকল অলৰেডি আপোনাৰ 10 ইয়াৰ্স চাকৰি কৰিলে তেওঁলোকৰ তো মাত্ৰ 10 লাখে হল কিন্তু ইয়াত আপোনালোকে জানিব লাগিব যে আগতে আমাৰ 7 পে কমিশনৰ পৰা 14000 স্টাৰ্ট হৈছিলে তাৰ পিছত তাৰ আগত যিবিলাকৰ চাকৰি 10 বছৰ হৈছে বা তেওঁলোকে কি 5200 যোনটো আপোনাৰ কি আছিল পেমেন্ট আছিল হেটো পৰা স্টাৰ্ট কৰিছিলে তাৰ লগত DA প্লাস হৈ আছিল গতিকে যেখিনি গোল হেখিনি হিসাবৰ লগত এখিনি নিমিলিব এটা তো প্ৰজেকশন যে ফিউচাৰ প্ৰজেকশন এখিনি বাস্তৱ হিসাব নহয় এটা কাল্পনিক হিসাব গতিকে চাওক যে যেহেতু বৰ্তমান 33000 এভাৰেজ মই কি ধৰিছো বেসিক পে ধৰাৰ পিছত যেতে 58% আপোনাৰ DA এড হ'ব যে 58% DA এড হোৱাৰ পিছত তাৰ পিছত কি 10 ইয়াৰ্স মুৰে পে কমিশনৰ ইমপ্যাক্টটো মই দেখাৰ কাৰণে কি DA বিলাক মাৰ্জ কৰি দিছো সেই ক্ষেত্ৰত আমাৰ কিমান জমা হ'ব যে 24% মানে আপোনাৰ 10% অৰ গৱৰ্ণমেন্টৰ 14% গোটেইখিনি মিলি 24% 23,47,822 এইখিনি টোটাল কৰ্পাস আমাৰ 10 বছৰৰ পাছত জমা হ'ব ঠিক হেদৰে আমাৰ ইউপিএছত জমা হ'ব কিমান 25,59,033 rupees এইখিনি আমাৰ ইউপিএছত জমা হ'ব কাৰণ ইউপিএছৰ কন্ট্ৰিবিউশনটো বেছি আছে কিমান আছে 28% কিন্তু ইয়াতে এটা ইম্পৰ্টেন্ট কথা আহিল মার্কেট ফ্যাক্টৰটো আহিব যে যেহেতু আমি টোটাল কৰ্পাসত আহিম তেতিয়া মার্কেটৰ ফ্যাক্টৰটো আহিব তেতিয়া ইয়াতে মই মার্কেট ৰিটাৰ্ণ অ্যাজাম্পশন কৰি লৈছো কিমান যে এনপিএছৰ ক্ষেত্ৰত 9% কাৰণ নিফটি আমাৰ কি এভাৰেজ ৰিটাৰ্ণ কিমান দি আছে যে যেতিয়াৰ পৰা ইনসেপশন হৈছে তেতিয়া নিফটি আমাৰ কিমান দি আছে নিয়াৰ अबाउट 13% গতিকে মই ইয়াত এটা কনজাৰভেটিভ সিনাৰি কিমান ধৰিছো 9% আৰু ইউপিএছ যেটা আৰু সেভ সেই কাৰণে কিমান ধৰিছো যেতিয়া ৰিস্ক নলয় মই 8% এটা ৰিটাৰ্ণ ধৰিছো গতিকে ইয়াত যোনটো আপোনাৰ এনপিএছৰ লামসাম ফৰ্মুলাটো আমি সকলোৱে জানো যে 60% অফ দা কি টোটাল কৰ্পাস গতিকে 60% হৈছে আমাৰ
14,08,693 ইয়াতে কোনো হিসাবৰ ভেজাল নাই কিন্তু এনপিএছৰ ক্ষেত্ৰত কি হ'ব আমাৰ যোনটো আপোনাৰ লামসামৰ হিসাব কি আছে 1/10 অফ লাষ্ট এমুলমেন্ট যে লাষ্ট মাহৰ যোনটো আমি স্যালাৰি পাম সেই স্যালাৰিৰ 1/10 আমাৰ 10 ভাগৰ এভাগ সেইখিনি আমি কি কৰিম নাম্বাৰ অফ 6 মান্থ যে নাম্বাৰ অফ 6 মান্থ আমি কি 10 বছৰ চাকৰি কৰিলে আমাৰ নাম্বাৰ অফ 6 মান্থ কিমান হ'ব 20 আৰু হেতুৰ লগত কি যে লাষ্ট মাহৰ যোনটো স্যালাৰি হ'ব তাৰে 1/10 যে বেসিক পে প্লাস ডি এর যোনটো 1/10 আমি কি কৰিম এই 20 লগত পূৰণ কৰিম পূৰণ কৰাৰ পিছত যেটো ফিগাৰ ওলাব হেতু কি ওলাব আমাৰ এনপিএছ ৰ ক্ষেত্ৰত লামসাম মই ফৰ্মুলাৰ কথা আগৰ ভিডিওত কৈছো মোৰ লামসামৰ এক্সট্ৰা ভিডিও আছে হেবিলাক চাই লব হেই ক্যালকুলেশন কৰি আমাৰ কিমান ওলাইছে 1,17,116 গতিকে লামসামৰ ক্ষেত্ৰত এটা হিউজ ডিফাৰেন্স যে এনপিএছ আৰু ইউপিএছ ৰ ক্ষেত্ৰত কিন্তু চাওক যেতে আমি পেনশন পাবলৈ সক্ষম হম ইয়াতে আমাৰ কি এনপিএছ ৰ ক্ষেত্ৰত 40% পইচা আমাৰ কি জমা থাকিব তাতে আমি কি এনওডি কিনিব লাগিব সেই এনওডিৰ পৰা আমি যিখিনি পেনশন পাম সেইখিনি কিমান হ'ব মাত্ৰ 6,724 কিন্তু আমি কি সেই সেম এমাউন্টে দি আমি ইউপিএছ ৰ ক্ষেত্ৰত পেনশন পাবলৈ সক্ষম হম 11,712 কিন্তু গ্ৰেজুৱেট আমি সেম পাম গ্ৰেজুৱেটৰ ফৰ্মুলাটো কি আছিল আপোনাৰ 1/4 অফ এল তাৰ মানে আপোনাৰ লাষ্ট যোনটো আপোনাৰ কি আছে বেসিক প্লাস ডি তার 1/4 তার মানে 4 ভাগৰ 1 ভাগ যেহেতু আমি যদি 1 লাখ পাই আছে 1 লাখৰ কি 4 ভাগৰ 1 ভাগ কিমান 25,000 পুরো নাম্বার অফ 6 মান্থ কিমান হ'ব 20 গতিকে এটো এটা মই এটা ক্যালকুলেশন কৰি দেখালো এই ক্ষেত্ৰত আমাৰ হিসাবত কিমান ওলাইছে যে আমাৰ গ্ৰেজুৱেটি দুই ক্ষেত্ৰত সেম আপুনি ইউপিএছ ললো যোনটো গ্ৰেজুৱেটি পাবো এনপিএছ ললো আপুনি সেম গ্ৰেজুৱেটি পাবো যে 3,37,000 3 লাখ এটো লৈ আমি হিসাব কৰিব ইমান দৰকাৰ নাই কাৰণ কি এটো দুটা ক্ষেত্ৰত আমাৰ সেম হ'ব কিন্তু এটো যেহেতু এটা একুৰেট ফিগাৰ নহয় এটো এটা আনুমানিক ফিগাৰ প্ৰজেকশন মই বাৰে কৈছো এটা তো প্ৰজেকশন সেই প্ৰজেকশনৰ ক্ষেত্ৰত আমাৰ সেম হ'ব গতিকে আমাৰ গ্ৰেজুৱেটি ইমান হিসাব কৰি এটা দৰকাৰ নাই তাৰ পিছত চাওক আপুনি ফাইনাল ফিগাৰটো চাওক যে অনুমানিক যে প্ৰথম ইয়াৰৰ পাছত যেতিয়া আমি ৰিটায়াৰ্ড হ'ম 10 ইয়াৰ চাকৰি কৰাৰ পিছত আমি ফাৰ্স্ট ইয়াৰত মোটামুটি সব মিলাই গ্ৰেজুৱেটি মিলাই আমি কিমান পাম লামসাম মিলাই এনপিএছ ৰ ক্ষেত্ৰত 18,27,268 কিন্তু আমি কি আপোনাৰ ইউপিএছ ৰ ক্ষেত্ৰত আমি কিমান পাম প্ৰথম ইয়াৰত 5,95,492 এইখিনি আমি কি পাবলৈ সক্ষম হম আপোনাৰ ইউপিএছ ত ৰিটায়াৰমেন্টৰ লগে কিন্তু এনপিএছ ত ৰিটায়াৰমেন্টৰ লগে আমি কিমান পাম 18,27,268 কিন্তু কি ইয়াতে পেনশনটো আমি পাই থাকিম গতিকে ইয়াতে মানে সিম্পল ক্যালকুলেশন কি কৰিছো আফটাৰ 10 ইয়ার্স যে এইখিনি পেনশন যদি আমি পাই থাকিম যে ইয়াতে আমি কি 11,000 কে পেনশন পাই থাকিম যে 10 বছৰ আমি পেনশন পালো সেই সেম ক্যালকুলেশন লৈ যে আমি এতে 6,000 পেনশন পাম 10 বছৰ পাছত আমাৰ কি টোটাল পইচা আমি কিমান পাবলৈ সক্ষম হম যে এনপিএছ ৰ ক্ষেত্ৰত আমি 25 লাখ আৰু ইউপিএছ ৰ ক্ষেত্ৰত 18 লাখ ইয়াতে 25 লাখত আমাৰ এই যেটো 14 লাখ আমাৰ লামসাম আছে সেইখিনি কি ইনক্লুড কৰা হৈছে গতিকে এই 14 লাখ যদি আমি কি কৰো যদি আপোনাৰ লগলৈ কিবা বেলেগ কামত যদি খটাই থৈ দেও তেতিয়া কি আমি 25 লাখ পাম ঠিকই কিন্তু আমাৰ মান্থলি পেনশনটো কি হ'ব বহুত কম আহিব গতিকে আমি মান্থলি যোনটো আমাৰ খৰচৰ কাৰণে পইচা সেই আপোনাৰ আগৰ 40 লাখ আমাৰ হাতত থাকিব না নাই সেইখিনি এটা ডাঙৰ প্ৰশ্ন গতিকে এই 10 ইয়াৰ্ছৰ ক্ষেত্ৰত কি হয় আমাৰ যে এনপিএছ এ যদি আমি ৰিস্ক লোৱাৰ ক্ষেত্ৰত কিন্তু এটা ইম্পৰ্টেন্ট কথা হৈছে কি মই যে এটা ধৰিছো আপোনাৰ মাৰ্কেট ৰিটাৰ্ণ কিমান 9% এইখিনি যদি নহয় তেতিয়া আপুনি কিন্তু এটো এমাউন্ট 18 লাখ আপুনি না পায় আপুনি 14 লাখ আপুনি কি লামসাম এমাউন্ট আপুনি কোনো দিন না পায় যদি মার্কেটে যদি আমাৰ কি কৰে লাগাতাৰ যে 2 পৰা 3% ৰিটাৰ্ণ দি আছে সেইখিনি কিন্তু আপুনি কোনো দিন না পায় কিন্তু এনপিএছ ইউপিএছ ৰ ক্ষেত্ৰত কি হ'ব যদি মার্কেটে ৰিটাৰ্ণ নিদিও তেতিয়া কি কৰিব আপোনাৰ যোনটো টোটাল আমাৰ কিমান জমা হৈছিলে যে 25 লাখ 59,000 ইয়াৰ পৰা আনি হলো আমাৰ কি এই 18,60,000 আমাক জেনেকৈ হক চৰকাৰে পে কৰিবই গতিকে সেই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যেহেতু এনপিএছ ৰ ক্ষেত্ৰত কি ইয়াতে যদি আমাৰ টোটাল 23 লাখৰ ঠাইত যদি আমাৰ যদি কি জমা হয় ধৰি লওক যে আপোনাৰ মার্কেট ইমানে বেয়া হল যে 11 লাখ জমা হল 11 লাখ যদি জমা হয় তেন্তে আপুনি কি 11 লাখতকৈ আপুনি বেছি না পাবো সেইখিনিয়ে পাবো কিন্তু ইউপিএছ ৰ ক্ষেত্ৰত যদি আমাৰ ইয়াতে যদি মার্কেট ৰিটাৰ্ণ কম হয় যদি ইয়াতে 25 লাখ জমা নহয় যদি কম জমা হয় তথাপি কি কৰিব আমাক এই 18 লাখ আছে এই 18 লাখ সরকারে তেওঁলোকৰ যে পুল আছে সেই পুলৰ পৰা আনি হলো কি আপোনাক এশিওর্ড পে কৰিবই গতিকে সেই ক্ষেত্ৰত আমি কি ইউপিএছ কি আমাৰ সিকিউৰিটিৰ ক্ষেত্ৰত ইউপিএছ আমাক বহুতখিনি সুবিধা প্ৰদান কৰে তাৰ পিছত আহিছো আমাৰ যে এই সেম ফৰ্মুলা খটুৱাই যেতিয়া আমি এটা কম্পেয়াৰ কৰিম যে 10 ইয়ার্স 15 ইয়ার্স 20 ইয়ার্স 25 ইয়ার্স সেই ক্ষেত্ৰত চাওক 15 ইয়ার্সৰ ক্ষেত্ৰত চাব যে এটা আমাৰ কি লাষ্ট এমলমেন্ট 82,000 এই হিচাপত ওলাব লামসাম কিমান 30 লাখ ওলাব কিন্তু ইউপিএছ ৰ ক্ষেত্ৰত লামসাম কিমান ওলাব 2.49 লাখ কিন্তু এনপিএছ ৰ ক্ষেত্ৰত আমাৰ পেনশন ওলাব মাত্ৰ 14,600 ইউপিএছ ৰ ক্ষেত্ৰত আমাৰ পেনশন ওলাব 24,858 যে ফার্স্ট ইয়াৰত আমি কি আপোনাৰ এই 15 ইয়ার্সৰ ক্ষেত্ৰত প্ৰথম ইয়াৰত আমি পইচা পাবলৈ কিমান পাবলৈ সক্ষম 39 লাখ আৰু ইউপিএছ ৰ ক্ষেত্ৰত আমাৰ
12 লাখ এই আপোনাৰ লামসাম কিমান আছিলে লামসাম 2 লাখ তাৰপিছত ইয়াৰ লগত কি আহিব আপোনাৰ গ্ৰেচুইটি সেইখিনি মিলাই আমি প্ৰথম বছৰত যে ইউপিএছত আমি 12 লাখ 64,000 পাবলৈ আমি সক্ষম হ'ম কিন্তু এনপিএছৰ ক্ষেত্ৰত আমি কি 39 লাখ পাবলৈ সক্ষম হ'ম এইটো এটা বেষ্ট সিনাৰিও যে যেহেতু 9% যদি আমাৰ ৰিটাৰ্ণ হয় তেতিয়া আমি এইবিলাক পাবলৈ সক্ষম হ'ম কিন্তু যদি আমি যদি ইউপিএছ লওঁ যে ইউপিএছ ললে কি আমাৰ এইখিনি হক নহক সরকারে কি আমার 50% যদি আমি সেই চাৰিটা যে যোৱা ভিডিওত কোৱা হৈছে চাৰিটা কন্ডিশন যদি আমি ফুলফিল কৰো তেতিয়া কি হ'ব আমি এই 12 লাখ বা আপোনাৰ 10 ইয়ার্সত 40 লাখ এইখিনি পাবলৈ আমি সক্ষম হমে যে ঠিক হেদৰে 20 বছৰৰ ক্ষেত্ৰত কি আমাৰ লাষ্ট এমলামেন্ট ধৰক 1,13,000 লামসাম আমি কি 60,000 পাবলৈ সক্ষম হম তাৰ পিছত আপোনাৰ ইউপিএছত লামসাম আমি কি 4,54,000 পাবলৈ সক্ষম হম মান্থলি পেনশন আমাৰ এনপিএছৰ ক্ষেত্ৰত 20 ইয়ার্সত কিমান হ'ব যে 28,000 আৰু ইউপিএছৰ ক্ষেত্ৰত 45,000 যেতিয়া আমাৰ চাকৰিকাল বেছি হৈ যায় তেতিয়া কি হয় আমাৰ এই ইউপিএছত কি হয় আমাৰ পেনশনৰ পৰিমাণ বৃদ্ধি হয় যে ফাৰ্স্ট ইয়াৰত আমি এনপিএছৰ ক্ষেত্ৰত যে লামসাম যেহেতু 60% যে ইয়াতে আমি কিমান পাবলৈ 60 লাখ অলৰেডি পাবলৈ সক্ষম হ'ম গতিকে এই ক্ষেত্ৰত আমাৰ 76 লাখ আমি এনপিএছত পাবলৈ সক্ষম প্ৰথম ইয়াৰত ৰিটায়াৰমেন্টৰ লগে ইউপিএছত আমি কি আফটাৰ 20 ইয়াৰ চাকৰি কৰাৰ পিছত 23 লাখ পাবলৈ সক্ষম হ'ম যে গ্ৰেচুইটি আৰু লামসাম মিলাই এটু কথা বাৰে বাৰে কিন্তু লক্ষ্য কৰিব দেই যদি আমাৰ ৰিটাৰ্ণ ঠিকে থাকে তেতিয়া আমি এনপিএছৰ মূল টকাখিনি পাবলৈ সক্ষম হ'ম কিন্তু ইউপিএছৰ ক্ষেত্ৰত কি মাৰ্কেট ৰিটাৰ্ণ দিয়ক নিদিয়ক আমি কি সেইখিনি পাম যেহেতু গভৰ্ণমেণ্ট আমাৰ কি এছুৰেট কৰিছে এই চাৰিটা কণ্ডিশ্যন ফুলফিল কৰিলে যে তাৰ পিছত আপোনাৰ যেতিয়া আপোনাৰ কি 25 ইয়াৰ্ছৰ ক্ষেত্ৰত ইয়াতে লাষ্ট এমলামেন্ট ধৰা হৈছে যে 1,51,000 ইয়াত আপোনাৰ লামসাম কিমান 1.1 crore আৰু ইউপিএছৰ ক্ষেত্ৰত আমি কি 7 লাখ পাবলৈ সক্ষম হ'ম ইয়াতে চাওক এনপিএছৰ ক্ষেত্ৰত মান্থলি পেনশন বেষ্ট সিনাৰিঅত কিমান 53,000 আৰু ইউপিএছত কিমান ওষ্ট ইউপিএছত যদি আমি ৰিটাৰ্ণ হয় নহয় তথাপি আমি কি 75,000 পাবলৈ আমি সক্ষম হ'ম যে ফাৰ্স্ট ইয়াৰত এনপিএছত আমি কিমান 1.14 crore আপুনি তাৰমানে ৰিচিভ কৰিব এজ এ ক্যাশ হিচাপে কিন্তু আপোনাৰ ইউপিএছৰ ক্ষেত্ৰত 38 লাখ পাবলৈ সক্ষম হ'ব গতিকে এই ভিডিওটো অনলি ফৰ এডুকেশনাল পারপাস ইয়াতে যিবিলাক ফিগার দেখা হৈছে বা যিবিলাক আপোনাৰ হিসাব কৰা হৈছে এটো কিন্তু ৰিয়েলিস্টিক নহয় অনলি যোনটো ফৰ্মুলা আছে এই ফৰ্মুলাত ভয় কি হিসাবখিনি কৰা হৈছে যে যদি মার্কেটে সঠিক ৰিটাৰ্ণ দিয়ে তেতিয়া আপুনি কি এনপিএছৰ এই টকাখিনি পাবলৈ সক্ষম হ'ব কিন্তু যদি মার্কেটে নেগেটিভ ৰিটাৰ্ণ দিয়ে তেতিয়া কিন্তু আপোনাৰ এনপিএছৰ যিখিনি আপোনাৰ জমা আছে সেইখিনি কিন্তু আপুনি হেৰুৱাব গতিকে সাৱধান আৰু ইউপিএছৰ ক্ষেত্ৰত মার্কেটে ৰিটাৰ্ণ দিয়ক নিদিয়ক ইউপিএছ আপোনাৰ কাৰণে কি 18.5% আপোনাৰ কি অলৰেডি কন্ট্ৰিবিউট কৰি আছে যাতে যদি আপোনাৰ ইন্ডিভিজুয়াল কর্পাস যদি কম হয় যে আপোনাৰ কিবা কাৰণত যে মার্কেটে যদি ৰিটাৰ্ণ নিদিয়ে তেতিয়া গভৰ্ণমেণ্টে সেই পুলৰ পৰা কি আপোনাক উঠাই আনি সেই পেনশনখিনি দিব তে এতিয়া আপুনি সিদ্ধান্ত লওঁতে কিছুমান বস্তু আপুনি কি মাথাত ৰাখিব লাগিব যে হৈছে কি আপুনি যদি ৰিটায়াৰমেন্টৰ পাছত যদি এটা হিউজ ক্যাশ বিচাৰে যে মোৰ ক্যাশ লাগে আৰু আপুনি ৰিস্ক ল'ব বিচাৰে দুটা বস্তু যে ৰিস্ক লৈ আপুনি যদি ক্যাশ বিচাৰে তেতিয়া আপুনি কি এনপিএছ চুজ কৰিব আৰু যদি ভাবে নহয় মই সিকিউৰিটি বিচাৰিম যে বৃদ্ধাৱত কি সিকিউৰিটি কি বেছি প্ৰয়োজন সেই ক্ষেত্ৰত যদি আপুনি কি সিদ্ধান্ত ল'ব বিচাৰে তেতিয়া আপুনি ইউপিএছ চুজ কৰিব পাৰে গতিকে এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আৰু যদি কিবা খোকোজা থাকে কাইণ্ডলি মোক কমেন্ট কৰি জনাব